হৰে কৃষ্ণ। আজি পবিত্ৰ মুক্ষৰা একাদশী, গীতা জয়ন্তী, গীতা মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি মই দুআষাৰ কথা ক'ব বিচাৰিছোঁ। যিটো গীতা মহোৎসৱ বা গীতা জয়ন্তী বুলি কোৱা হয়, এই নামটো কিয় কোৱা হয়? আমি জানো যে পৰমেশ্বৰ ভগৱান পৰম দয়ালু, পৰম কৃপালু, পৰম কৰুণাময়ী। গতিকে তেওঁ আমাৰ সকলোৰে পিতা, পৰম পিতা। তেওঁ মানৱ জাতিৰ কল্যাণৰ অৰ্থে এই গীতাৰ যিবিলাক বাণী, তেওঁৰ মুখ নিশ্চিত অমৃত বাণীসমূহ যুগে যুগে তেওঁ মানৱ জাতিৰ বাবে কৈ আহিছে। যিটো গীতাত ভগৱানে নিজে কৈছে যে ইমম বিবস্বাতে য়োগম পুত্তবানম অহম অব্যয়ম বিবস্বানে মানৱে প্ৰাহ মানহ ইক্ষা কাৱে অব্ৰবীত। বিবস্বান মানে সূৰ্য দেৱতাক এই কথাখিনি কৈছিল আজি বহু বহু যুগ যুগৰ আগত। আৰু তাৰপাছত যেতিয়া সময়ৰ সোঁতত ই নষ্ট হ'ব ধৰিলে, কথাবোৰ নোহোৱা হ'ব ধৰিলে, তেতিয়া ভগৱানে আকৌ গীতাখন কয়। যিটো ভগৱানে কৈছে গীতাত, এৱম পৰম্পৰা প্ৰাপ্তম এমম ৰাজৰ্ষয় বিদু স কালন ইহ নহতা য়োগো নষ্ট প্ৰান্তপ। যুগত যেতিয়া নষ্ট হয় তেতিয়া ভগৱানে আকৌ আহি এই গীতাখন ক'ব লগা হয়। আৰু এই গীতাখনত শেষবাৰৰ বাবে আমি এতিয়া ভাবিছোঁ, শেষবাৰ আমাক মানে প্ৰায় 5161 বছৰ আগত শ্ৰীহৰি ভগৱানে তেওঁৰ পৰম বন্ধু, পৰম সখা, পৰম ভক্ত অৰ্জুনক এই বাণীসমূহ কৈছিল কুৰুক্ষেত্ৰৰ ৰণাংগনত। আৰু এই বাণীসমূহৰ আচলতে অৰ্জুনক কোৱাৰ চলেৰে তেওঁ প্ৰকাৰন্তে সমগ্ৰ মানৱ জাতিক এই বাণীখিনি দিছিল। এই যে বাণীসমূহ তেওঁ দিছিল, এই বাণীসমূহ জাতি ধৰ্ম, এটা ধৰ্ম, জাতি, অঞ্চল, এই সকলোৰে ঊৰ্ধত। এইটো কোনো এটা বিশেষ জাতিৰ কাৰণে নহয়, এই কোনো এটা তথাকথিত ধৰ্মৰ কাৰণে নহয়, ই সকলোৰে ঊৰ্ধত। এই সাধাৰণ মানুহৰ কল্যাণৰ বাবে, যাতে মানুহে এই নিৰ্দেশসমূহ, এই বাণীসমূহ অনুশীলন কৰি জীৱনৰ যিটো চৰম উদ্দেশ্য, আল্টিমেট গ'ল অৱ লাইফ, সেইটো প্ৰাপ্ত হ'ব পাৰে। গতিকে গীতাখন সমগ্ৰ মানৱ জাতিৰ কাৰণে, ই কোনো এটা বিশেষ জাতিৰ বাবে সংৰক্ষিত গ্ৰন্থ নহয়। সেই কোৱা হয় যে গীতাখন হৈছে মানৱ জাতিৰ এখন হাতপুথি, এখন হেণ্ডবুক, মেনুৱেল। আৰু যিখিনি কথা আমি পালন কৰি আমাৰ জীৱনত যিবিলাক দুখ, জীৱনত অহা আমাৰ যিবিলাক ভয়, আমাৰ জীৱনত যিবিলাক আমাৰ অসুবিধা আহি পৰে, বিভিন্ন ধৰণৰ সংকট আহি পৰে, এই সকলোবিলাকৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ। আৰু যিহেতু এই মুক্তি আমি লাভ কৰিব পাৰোঁ, আমি মুখ্য হ'ব পাৰোঁ। মুখ্য মানে এই যিবিলাক আমাৰ বাধা বিঘিনিবোৰৰ পৰা আমি মুক্তি পাব পাৰোঁ, মুখ্য লাভ কৰিব পাৰোঁ। সেই অৰ্থত আজিৰ দিনটোত মুখ্যদা বুলি কোৱা হৈছে, যি মুক্তি প্ৰদান কৰিব পাৰে, মুখ্য লাভ কৰিব পাৰি। গতিকে এই মুখ্যদা, সেইবাবে আজিৰ দিনটোত মুখ্যদা শব্দটো ব্যৱহাৰ কৰা হয়। আৰু যিহেতু আঘোণ মাহৰ আজি শুক্লপক্ষৰ 11তম একাদশতম তিথি, সেইবাবে এই একাদশী তিথিটোৰ বিশেষ নাম হৈছে মোক্ষদা একাদশী। গতিকে সেই অৰ্থতে আজিৰ দিনটো মোক্ষদা। আৰু যিহেতু ভগৱান শ্ৰীকৃষ্ণই গীতাৰ বাণীসমূহ আজিৰ দিনটোত আমাক কুৰুক্ষেত্ৰৰ ৰণাংগনত অৰ্জুনক দিছিল, গতিকে সেইবাবে আজিৰ দিনটো গীতাৰ জন্মদিন, গীতাৰ আৱিৰ্ভাৱ তিথি হিচাপে পালন কৰা হয় গীতা জয়ন্তী। যদিও আজিৰ দিনটো গীতা জয়ন্তী উৎসৱ পালন হৈ আছে, কিন্তু আমি সাধাৰণতে এই গোটেই মাহটো, কিছুমান জেগাত 3 দিন, কোনোবা জেগাত 7 দিন, কোনোবা জেগাত গোটেই মাহটোৱেই গীতা জয়ন্তী উৎসৱ পালন কৰে। আৰু আমি এই কথাৰ লগতে সংগতি ৰাখি সৰু সৰুকৈ, চমুকে আমি গীতাৰ কিছুমান বিশেষ দিশৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আমাৰ আলোচনাসমূহ শুনিব আৰু আপোনালোকৰ পৰামৰ্শৰে আমাক উপকৃত কৰিব। আৰু মই ইতিমধ্যে কৈছোঁ, চুটি 2-3 মিনিটৰ সৰু সৰু কথা ৰখা হ'ব। আপোনালোকে দয়া কৰি সময় উলিয়াই এই যদি কথাখিনি শুনে, তেতিয়া আমি কৃতজ্ঞ হ'ম
আৰু আপোনালোকৰ পৰামৰ্শৰ বাবে আমি বাট চাই ৰৈছোঁ। হৰে কৃষ্ণ।